মৰমৰ অকণিহঁত, এইখন হৈছে বিনামূলীয়া পাঠ্যপুথি অংকুৰণ দ্বিতীয় ভাগ দ্বিতীয় শ্ৰেণীৰ বাবে। এয়া কিতাপখনৰ উপৰিভাগ। আহা আমি কিতাপখন মেলি লওঁ, তাৰপিছত প্ৰথম পাঠত কি আছে তাকে পঢ়োঁ। এয়া হৈছে সূচীপত্ৰ। আহা আমি সূচীপত্ৰত কি কি আছে চাওঁ। 1 নম্বৰত আছে আমাৰ পঢ়াশালী, 2 নম্বৰত কেৰ্কেটুৱাৰ মৰম, 3 নম্বৰ অৰণ্যত ডিপু, 4 নম্বৰত আছে পখিলা, 5 নম্বৰত আছে বুদ্ধিয়ক বীৰবল, 6 নম্বৰত আছে সাহসী ল'ৰাজন, 7 নম্বৰ ভালুকে খেলিলে ফুটবল, 8 নম্বৰ বন্দাৰ বিলৈ, 9 নম্বৰ চাফ চিকুণতা, 10 নম্বৰ বেলি আৰু বতাহ, 11 নম্বৰ ৰান্ধনী ঘৰৰ আলাপ, 12 নম্বৰ আমাৰ দিৱস, 13 নম্বৰ ডাকঘৰ আৰু 14 নম্বৰত আছে ঋতু আহে ঋতু যায়। এয়া হৈছে পাঠ 1 অকণিহঁত। পাঠ 1ৰ ছবিবোৰ চাই লোৱা। এইবিলাক হৈছে ছবি। ইয়াত ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰি আছে আৰু ইয়াতে পঢ়ি আছে। এতিয়া আহা এইফালে আমি চাওঁ। এইফালে আছে আমি এইমাত্ৰ সূচীপত্ৰত পাই অহা আমাৰ পঢ়াশালী নামৰ কবিতাটি। মই এই কবিতাটি তোমালোকৰ আগত পঢ়ি যাওঁ, তোমালোকে মোৰ লগে লগে পঢ়ি যাবা দেই। আমাৰ পঢ়াশালী। আমি ফুলনিৰ নানা ৰঙী ফুল মিলি জুলি থাকোঁ খেলি, হাঁহি ধেমালিৰে সদা ভৰপূৰ আমাৰ এই পঢ়াশালী। আমি সাধু আৰু গান শুনি শুনি নাচি বাগি লওঁ মজা, হাতে কামে ধৰি কাম শিকোঁ আমি, নাই কিতাপৰ বোজা। মৰমৰ অকণিহঁত, তোমালোকেও এনেদৰে পঢ়িবা দেই। এতিয়া চোৱা, এই কবিতাটিৰ তলত আছে দুখন ছবি। প্ৰথম ছবিখনত এজন ল'ৰা আৰু এজনী ছোৱালী বহি ফুলত পানী দি আছে। তাৰ পিছফালে এজনী ছোৱালীয়ে তেওঁলোক দুজনক চাই আছে। মৰমৰ অকণিহঁত, আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। অহাকালি আমি দ্বিতীয় ভাগৰ পৰা আৰম্ভ কৰিম দেই।